আজি 5 বহাগ অৰ্থাৎ গছ বিহু। গৃহস্থৰ চোতালত হুঁচৰি গাই বছৰটোৰ বাবে মংগলৰ কামনাৰে আশীৰ্বাদ প্ৰদান কৰা পৰম্পৰা অসমীয়া সমাজৰ চিৰকলীয়া ৰীতি। এই পৰম্পৰা ৰীতি ৰক্ষা কৰি গৃহস্থৰ ঘৰে ঘৰে হুঁচৰি গোৱাৰ অন্তত এটি প্ৰীতিভোজৰ আয়োজন কৰা হয়। সেই উপলক্ষে গোলাঘাট টেনপুৰ অঞ্চলৰ সমন্বয় বিহু দলে হুঁচৰি গোৱাৰ অন্তত আজি প্ৰীতিভোজৰ আয়োজন কৰে। এই প্ৰীতিভোজৰ লগত সংগতি ৰাখি প্ৰথমে ওচৰ চুবুৰীয়া কেইজনমান বয়োজ্যেষ্ঠ লোকক গামোচাৰে বিহুৰ ওলগ জনায়। তাৰ পিছতে অঞ্চলটোৰ এটি পৰিয়াল অতি কম ব্যৱধানতে বৃদ্ধ পতি পত্নীৰ মৃত্যু হোৱাত তেখেতসৱৰ পৰিয়ালক শোকপ্ৰস্তাৱ প্ৰদান কৰা হয়। তাৰ পিছতে জ্যেষ্ঠ কনিষ্ঠ কণমানিসকলক লৈ ৰচিতনা, মিউজিক চেয়াৰ, মিউজিক বল, বাস্কেটবল, টেকেলি ভঙা আদি বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰা হয়। আচলতে এয়া কেৱল বিহুৰ ধেমালি নহয়, এয়া আচলতে আমাৰ অসমীয়াৰ সমাজৰ পৰম্পৰা। এনেধৰণৰ পৰম্পৰাইহে জীয়াই ৰাখিব আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক। শেষত সকলোৱে ভোজ ভাত গ্ৰহণ কৰি এজোপা গছত গামোচা বান্ধি বিহু উৰুৱা নিয়ম পালনেৰে এবছৰলৈ বিহু হুঁচৰি সামৰণি কৰা হয়। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। প্ৰথমেই বহাগ বিহু নতুন বছৰৰ ওলগ জনাইছোঁ সকলোলৈকে। আমি বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ এই টেনপুৰবাসীৰ কণ কণ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতী সকলোৱে মিলিজুলি আমি প্ৰথম মানুহ বিহুৰ দিনা বিহু হুঁচৰি মাৰিলোঁ। বিহু হুঁচৰি মাৰি আমি এটি প্ৰীতিভোজ আয়োজন কৰিছোঁ। আজি এই প্ৰীতিভোজটো আয়োজন কৰাৰ আগতে বিশেষ এটা কথা পাহৰি গৈছোঁ মই। আমাৰ জ্যেষ্ঠ দাদা বাইদেউ তেখেতসকল বৈকুণ্ঠ ধামলৈ গ'ল। গতিকে আজি আমি তেখেতসকলৰ হৈ 1 মিনিট মৌনব্ৰত পালন কৰিলোঁ আৰু তেখেতসকলক এখনি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিলোঁ আমাৰ বিহু দলৰ হৈ। তাৰপিছতে আমি প্ৰীতিভোজ আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি কণ শিশুসকলৰ লগতে আমাৰ উঠি অহা যুৱক যুৱতীসকলকো আমি খেল ধেমালি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। সেই খেল ধেমালি বৰ্তমান অনুষ্ঠিত হৈ আছে। ইয়াৰ পিছতে আমি সকলোৱে যিধৰণে একত্ৰিত হৈ বিহু হুঁচৰি মাৰিছিলোঁ, সেই হুঁচৰি আজি সমাপ্ত কৰিবৰ হেতু আমি বিহু উৰুৱা পৰ্ব আছে। বিহুৱা পৰ্ব আমি কৰিম। ইয়াতে আমি সকলোটিকে অনুৰোধ কৰিছোঁ অনাগত দিনবিলাকতো যাতে তেওঁবিলাকে উঠি অহা প্ৰজন্মক এনেদৰে আমাৰ অসমীয়া বাপতি সাহোন বিহু হুঁচৰি দলটো নাম গান পদ নাচ পেঁপা ঢোল অনেক নৈবেদ্যৰ সৈতে যাতে আগুৱাই যাবলৈ তেখেতসকলক মই আশীৰ্বাদ কৰিছোঁ। আৰু সকলোৱে মিলিজুলি একত্ৰিত হৈ এনেদৰে অনাগত দিনতো যাতে আনন্দ উৎসৱেৰে আমাৰ অনুষ্ঠানটিক জীয়াই ৰাখে তাৰ কামনা কৰিছোঁ। ধন্যবাদ। আজি টেনপুৰ সমন্বয় বিহু দলৰ হৈ মই সকলোকে নতুন বৰ্ষ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ টেনপুৰ বিহু দলৰ সমূহ কাৰ্যকৰ্তা সদস্য সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ প্ৰীতিভোজৰ আয়োজন কৰা হৈছে। এই প্ৰীতিভোজ উপলক্ষে সৰু কণ কণ মইনা মইনীসকলৰ বাবে বিভিন্ন খেল ধেমালি আয়োজন কৰা হৈছে। ইতিমধ্যে ৰচিতনা খেল আৰম্ভ হৈ গৈছে আৰু আমাৰ চকু বান্ধি টেকেলি ভঙা খেল হ'বলৈ গৈ আছে। গতিকে সকলো ৰাইজৰ সহযোগত বৰ সুন্দৰভাৱে আজি এই পৰিৱেশত আমাৰ এই ৰঙালী বিহুৰ সামৰণি অনুষ্ঠান পাতিছোঁ আৰু সৰ্বশেষত আমাৰ আজি হুঁচৰি উৰুৱা হ'ব। গতিকে সকলোলৈকে মই বিহুৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।